শিৱৰাত্ৰিৰ ব্ৰত কথা। শিৱ ভক্তসকলৰ বাবে মহাশিৱৰাত্ৰিৰ উৎসৱ অতি গুৰুত্বপূৰ্ণ। শিৱ ভক্তসকলে বছৰ জুৰি এই পবিত্ৰ উৎসৱৰ বাবে আগ্ৰহেৰে বাট চাই থাকে। এই মহাশিৱৰাত্ৰিৰ দিনটোতে সমগ্ৰ বিশ্ব শিৱময় হৈ পৰে। মানুহ, জীৱ জন্তু, চৰাই চিৰিকটি, দৈত্য দেৱতা সকলোৱে ভগৱান শিৱৰ ভক্তিত নিমগ্ন হৈ পৰে। মহাশিৱৰাত্ৰিৰ দিনা সকলো ভক্তই মন্দিৰলৈ গৈ ভগৱান শিৱৰ পূজা কৰে। গাখীৰ, গংগা পানী আদিৰে শিৱলিংগৰ অভিষেক কৰি ভগৱান শিৱক বিভিন্ন ধৰণৰ বস্তু অৰ্পণ কৰে, যাতে ভগৱান মহাদেৱে তেওঁলোকৰ ইচ্ছা পূৰণ কৰে আৰু সদায় শিৱৰ কৃপা প্ৰাপ্ত কৰিব পাৰে। প্ৰতিজন শিৱ ভক্তই মহাশিৱৰাত্ৰিৰ দিনা ব্ৰত পালন কৰিব লাগে। এই দিনটোত পালন কৰা ব্ৰতৰ নিশ্চিতভাৱে ফল লাভ হয়। পুৰাণত মহাশিৱৰাত্ৰিৰ ব্ৰতৰ বিষয়ে বৰ্ণনা পোৱা যায়। এই দিনটোত ব্ৰত পালন কৰা ব্যক্তিয়ে গোটেই দিনটো উপবাসে থাকে অথবা ফল মূল খাই থাকে। যিজনে এই দিনটোত উপবাসে থাকি ব্ৰত পালন কৰে তেওঁ মহাদেৱৰ আশীৰ্বাদ লাভ কৰে আৰু তেওঁৰ সকলো দুখৰ অন্ত হয়। মহাশিৱৰাত্ৰি ব্ৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়মটো হ'ল এই দিনটোত এজন ব্যক্তিয়ে মহাশিৱৰাত্ৰিৰ ব্ৰতৰ কাহিনী শুনিব লাগে। মহাশিৱৰাত্ৰিৰ ব্ৰতৰ কাহিনী শুনাৰ পাছতহে ব্ৰত সম্পূৰ্ণ হয়। মহাশিৱৰাত্ৰিৰ ব্ৰতৰ কাহিনী শুনিলে সকলো পাপ নাশ হয় আৰু মনৰ কামনা পূৰ্ণ হয়। সেয়েহে মহাশিৱৰাত্ৰিৰ ব্ৰতৰ কাহিনী পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে শুনা উচিত। আজি আমি পুৰাণত বৰ্ণিত মহাশিৱৰাত্ৰিৰ ব্ৰতৰ এটা সুন্দৰ কাহিনী ক'বলৈ লৈছো, যিটো কাহিনী ভগৱান শিৱই নিজেই মাতা পাৰ্বতীৰ আগত কৈছিল। এবাৰ দেৱী পাৰ্বতীয়ে ভগৱান শিৱক সুধিলে, হে প্ৰভু, সবাতোকৈ শ্ৰেষ্ঠ আৰু সৰল ব্ৰত কি, যিটো পালন কৰি মানুহে মৰ্ত্যলোকতো আপোনাৰ কৃপা লাভ কৰিব পাৰে আৰু মৃত্যুৰ পাছত সেই ব্যক্তিৰ সকলো পাপ নাশ হৈ যায়, যাৰ বাবে তেওঁ মোক্ষ লাভ কৰিব পাৰে? এই প্ৰশ্নৰ উত্তৰত ভগৱান শিৱই দেৱী পাৰ্বতীক মহাশিৱৰাত্ৰিৰ ব্ৰতৰ কথা কৈছিল আৰু তাৰ কাহিনী বৰ্ণনা কৰিছিল। ভগৱান শিৱই সেই কাহিনীটো বৰ্ণনা কৰি কৈছিল, হে পাৰ্বতী, এসময়ত এখন দেশত এজন চিকাৰী বাস কৰিছিল। পৰিয়াল পোহপাল দিবলৈ তেওঁ প্ৰতিদিনে চিকাৰ কৰিছিল। হে পাৰ্বতী, এদিন সেই চিকাৰীয়ে চিকাৰ কৰিবলৈ বুলি হাবিলৈ ওলাই গ'ল, যাতে চিকাৰ কৰি অনা জন্তুৰ মাংস, দাঁত, ছাল বিক্ৰী কৰি পোৱা টকাৰে পৰিয়ালৰ লোকসকলৰ পেটৰ ভোক দূৰ কৰিব পাৰে। চিকাৰীয়ে বহু সময় ধৰি চিকাৰ বিচাৰি হাবিত ইফালে সিফালে ঘূৰি ফুৰিছিল। ভোক আৰু পিয়াহত তেওঁৰ মনটো বিচলিত হ'বলৈ ধৰিলে আৰু চিকাৰ বিচাৰি ফুৰোতেই সন্ধিয়া হৈ পৰিল। তেতিয়া চিকাৰীয়ে পুখুৰী এটাৰ পাৰত থকা এজোপা বেলগছত উঠি ছাউনি পাতি থাকিবলৈ ল'লে। ভগৱান শিৱই ক'লে, হে পাৰ্বতী, সেই বেলগছজোপাৰ তলত এটা শিৱলিংগ আছিল, যিটো বিল্ব পাতেৰে ঢাক খাই আছিল, কিন্তু চিকাৰীজন এই বিষয়ে সম্পূৰ্ণ অজ্ঞাত আছিল। চিকাৰীয়ে আত্মগোপন কৰিবলৈ ছাউনি সাজি থকাৰ সময়তে সেই গছজোপাৰ ডাল পাত ছিঙি যিখিনি তললৈ পৰি গৈছিল, সংযোগবশতঃ সেই শিৱলিংগৰ ওপৰত পৰিছিল। চিকাৰৰ বাবে অপেক্ষা কৰি থাকোঁতে চিকাৰীয়ে বেলগছৰ পৰা পাত ছিঙি অজানিতে শিৱলিংগত অৰ্পণ কৰি আছিল। সেইদিনা মহাশিৱৰাত্ৰিৰ দিন আছিল। দিনটো ভোক পিয়াহত থকা চিকাৰীৰ ব্ৰত পালন কৰা যেন হৈছিল আৰু শিৱলিংগৰ ওপৰতো বেলপাত অৰ্পণ হৈছিল। এইদৰে তেওঁ অজানিতে কৰা পুণ্যকৰ্মৰ অংশীদাৰ হৈ পৰিল। এনেদৰে ৰাতি হৈ গ'ল। ভগৱান শিৱই ক'লে, হে পাৰ্বতী,
ৰাতিৰ প্ৰথম প্ৰহৰ পাৰ হৈ যোৱাৰ পাছত এজনী গৰ্ভৱতী হৰিণা পানী খাবলৈ পুখুৰী পাৰলৈ আহিল। তেতিয়া চিকাৰীয়ে ধনুত কাঁড় জুৰি লক্ষ্যলৈ পোনাই ধনুৰ গুণ টানিলে। তেনেতে হঠাৎ হৰিণাজনীয়ে চিকাৰীক দেখি ক'লে, হে চিকাৰী, মই গৰ্ভৱতী হৈ আছো, সোনকালেই প্ৰসৱ কৰি সন্তান জন্ম দিম। যদি তুমি কাঁড় নিক্ষেপ কৰা তেন্তে একেলগে দুটা জীৱন শেষ হ'ব আৰু তুমি ভ্ৰূণ হত্যাৰ পাপৰ ভাগিদাৰ হৈ পৰিবা। মই মোৰ সন্তান জন্ম দিয়াৰ পাছত সোনকালে উভতি আহিম, গতিকে তুমি এই পাপ নকৰিবা, মোক যাবলৈ দিয়া। মই মোৰ সন্তান জন্ম দিয়াৰ পাছত সোনকালে উভতি আহিম, তেতিয়া তুমি মোৰ চিকাৰ কৰিব পাৰিবা। ভগৱান শিৱই ক'লে, হে পাৰ্বতী, এনে বিনয়ী বাক্য শুনি চিকাৰীৰ হৃদয় কৰুণাৰে ভৰি পৰিল। তেওঁ হৰিণাৰ কথা সত্য বুলি মানি ল'লে। তাৰ পাছত চিকাৰীয়ে লগে লগে ধনুৰ গুণ ঢিলা কৰিলে আৰু পিছ মুহূৰ্ততে হৰিণাজনী অৰণ্যৰ মাজত লুকাই পৰিল। চিকাৰীয়ে সন্মুখত পোৱা নিজৰ চিকাৰ হেৰুৱাইছিল। সেয়েহে এতিয়া সি চিন্তিত হৈ ভাবিলে, যদিহে মই চিকাৰ নকৰোঁ তেন্তে খাবলৈ নাপাই ভোকত মোৰ লগতে মোৰ পৰিয়ালৰ লোকসকলো মৰিব। এনেদৰে ভাবি চিকাৰী গছৰ ওপৰত বহি থাকিল। ৰাতিৰ দ্বিতীয় প্ৰহৰত এজনী হৰিণা দুটা পোৱালীৰে সৈতে সেই পুখুৰীটোত পানী খাবলৈ আহিল। তেতিয়া চিকাৰীয়ে ভাবিলে, এইবাৰ এটা সোণালী সুযোগ আহিল, এই হৰিণাজনী মাৰিব পাৰিলেও মোৰ অলপ উপাৰ্জন হ'ব। এনেদৰে ভাবি চিকাৰীয়ে আকৌ কাঁড়ডাল ধনুৰ ওপৰত ৰাখিলে। সি কাঁড়ডাল এৰিবলৈ লৈছিলহে, তেনেতে হৰিণাজনীয়ে ক'লে, হে চিকাৰী, মই এই কণমানি পোৱালীকেইটা সিহঁতৰ পিতাকৰ হাতত গতাই দি পুনৰ উভতি আহিম। মোৰ প্ৰতি কৃপা কৰা, দয়া কৰি মোক এতিয়াই হত্যা নকৰিবা। ইহঁতক থৈ মই নিজেই তোমাৰ ওচৰলৈ উভতি আহিম। এই জগতখনক সাক্ষী কৰি মই তোমাক কথা দিলোঁ। ভগৱান শিৱই পুনৰ ক'লে, হে দেৱী পাৰ্বতী। হৰিণীৰ এনে কথা শুনি চিকাৰীয়ে হাঁহিলে আৰু ক'লে, সন্মুখত পোৱা চিকাৰ এৰি দিবলৈ মই ইমান মূৰ্খ নহয়। ইয়াৰ আগতেও মই এবাৰ চিকাৰ হেৰুৱাইছোঁ। মোৰ পত্নী আৰু সন্তানসকলে চাগে ভোকত ছটফটাই আছে। চিকাৰীৰ কথা শুনি তেতিয়া হৰিণাজনীয়ে কৰুণভাৱে ক'লে, তুমি যেনেকৈ তোমাৰ সন্তানৰ বাবে চিন্তিত, ঠিক সেইদৰে ময়ো মোৰ সন্তানক লৈ চিন্তিত। সেয়েহে কেৱল সন্তানৰ নামত অলপ সময়ৰ বাবে মোৰ জীৱনদান দিবলৈ অনুৰোধ জনাইছোঁ। হে চিকাৰী, মোক বিশ্বাস কৰা, সিহঁতক পিতাকৰ ওচৰত থৈ মই তৎক্ষণাত উভতি আহিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। হৰিণাজনীৰ কৰুণ স্বৰ শুনি তাইৰ প্ৰতি চিকাৰীৰ দয়া উপজিল আৰু তাইকো এৰি যাবলৈ দিলে। ভগৱান শিৱই ক'লে, হে পাৰ্বতী, চিকাৰৰ অভাৱত বেলগছৰ ওপৰত বহি থকা চিকাৰীজনে পাতবোৰ ছিঙি তললৈ পেলাই থাকিল। ৰাতিৰ তৃতীয় প্ৰহৰত সেই হ্ৰদটোৰ ওচৰলৈ এটা অতি হৃষ্টপুষ্ট হৰিণ আহি পাইছিল। এতিয়া চিকাৰীয়ে ভাবিলে যে সি নিশ্চয় এই হৰিণটোৰ চিকাৰ কৰিব। কিন্তু যেতিয়া হৰিণে চিকাৰীক ধনুকাঁড় লৈ মাৰিবলৈ সাজু হোৱা দেখিলে, তেতিয়া হৰিণাটোৱে অতি আৱেগিক মাতেৰে ক'লে, হে চিকাৰী ভাই, যদি তুমি মোৰ আগতে অহা দুজনী হৰিণ আৰু সৰু পোৱালীকেইটা হত্যা কৰিছা, তেন্তে মোকো হত্যা কৰিবলৈ পলম নকৰিবা, যাতে সিহঁতৰ বিচ্ছেদত মই এক মুহূৰ্তৰ বাবেও কষ্ট ভোগ কৰিব নালাগে। মই সেই হৰিণ কেইজনীৰে স্বামী হয়। যদি তুমি সিহঁতক জীৱন দান দিছা, তেন্তে অনুগ্ৰহ কৰি মোকো কিছু সময়ৰ বাবে জীৱন দান দিয়া।
মই কথা দিছোঁ সিহঁতক লগ কৰি তোমাৰ ওচৰত পুনৰ উপস্থিত হ'ম। চিকাৰীয়ে হৰিণাৰ পৰা এনে এটা কথা শুনাৰ লগে লগে গোটেই ৰাতিটোৰ ঘটনাবোৰ হঠাতে চিকাৰীৰ মনত ভাহি উঠিল। তেওঁ হৰিণাটোৰ আগত গোটেই কথাবোৰ বৰ্ণনা কৰিলে। তেতিয়া হৰিণাটোৱে ক'লে, হে চিকাৰী, মোৰ দুই পত্নীয়ে যেনেকৈ প্ৰতিজ্ঞাবদ্ধ হৈ আপোনাক প্ৰতিশ্ৰুতি দি থৈ গৈছে, মোৰ মৃত্যুৰ বাবে নিজৰ ধৰ্ম পালন কৰিব নোৱাৰিব। গতিকে তুমি যেনেকৈ তেওঁলোকক বিশ্বাসযোগ্য বুলি এৰি দিলা, তেনেকৈ মোকো যাবলৈ দিয়া। মই অতি সোনকালে তেওঁলোক সকলোৰে সৈতে তোমাৰ সন্মুখত হাজিৰ হ'ম। ভগৱান শিৱই ক'লে, হে পাৰ্বতী, উপবাস, ৰাত্ৰি জাগৰণ, শিৱলিংগৰ ওপৰত বেলপাত অৰ্পণ কৰি চিকাৰীৰ হিংস্ৰ হৃদয় নিৰ্মল হৈছিল। তেওঁৰ মাজত ঐশ্বৰিক শক্তি বাস লৈছিল। তেতিয়া চিকাৰীয়ে অনিচ্ছা সত্ত্বেও সেই হৰিণটোক যাবলৈ দিলে। তাৰ পাছত চিকাৰীয়ে তেনেদৰেই গছৰ ওপৰত বহি থাকিল। এতিয়া ৰাতি শেষ হ'বলৈ গৈছিল আৰু সূৰ্য উদয় হ'বলৈ লৈছিল। তেনেতে হৰিণৰ গোটেই পৰিয়ালটো আহি চিকাৰীৰ সন্মুখত উপস্থিত হ'ল। ওচৰলৈ আহি হৰিণটোৱে চিকাৰীক ক'লে, হে চিকাৰী, আমি দিয়া প্ৰতিশ্ৰুতি অনুসৰি আমি পুনৰ তোমাৰ ওচৰলৈ ঘূৰি আহিলোঁ। এতিয়া তুমি আমাৰ চিকাৰ কৰিব পাৰিবা। ভগৱান শিৱই ক'লে, হে পাৰ্বতী, কিন্তু বনৰীয়া জন্তুৰ এনে সত্যতা, সততা আৰু সামূহিক প্ৰেম দেখি চিকাৰীজনে বৰ অপৰাধী অনুভৱ কৰিলে আৰু চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। চিকাৰীয়ে হৰিণাৰ পৰিয়ালৰ কাকোৱেই মাৰিব নোৱাৰিলে। চিকাৰীৰ হাতৰ পৰা ধনুকাঁড় সৰি পৰিল। ভগৱান শিৱৰ কৃপাৰ বাবে চিকাৰীৰ হিংস্ৰ হৃদয় কৰুণা ভাৱেৰে ভৰি পৰিছিল। নিজৰ অতীতৰ কৰ্মৰ কথা মনত পেলাই তেওঁ অনুতাপৰ জুইত জ্বলিবলৈ ধৰিলে। চিকাৰীয়ে হৰিণাৰ পৰিয়ালটোক যাবলৈ দি গছৰ তলত থকা শিৱলিংগটোৰ ওচৰত বহি পৰিল। তেনেতে চিকাৰীৰ সন্মুখত দেখা দি ভগৱান শিৱই ক'লে, হে বাছা, তুমি এজন চিকাৰী হৈও আজি হৰিণাৰ পৰিয়ালটোক জীৱন দান দি মহান হৈ পৰিলা। তুমি আজি শিৱৰাত্ৰিৰ দিনা অজানিতে শিৱলিংগত বেলপাত অৰ্পণ কৰি সকলো পাপৰ পৰা মুক্তি লাভ কৰিলা। আজিৰে পৰা তোমাৰ ওপৰত মোৰ কৃপা দৃষ্টি সদায়ে থাকিব আৰু তোমাৰ এই জীৱন শেষ হ'লে মোক্ষ লাভ কৰি পৰমধাম লাভ কৰিবা। এই বুলি কৈ ভগৱান শিৱ অন্তৰ্ধান হৈ পৰিল। ভগৱান শিৱই ক'লে, হে পাৰ্বতী, আজি মই মহাশিৱৰাত্ৰিৰ পবিত্ৰ কাহিনী শুনাইছোঁ। যিয়ে মোক নিৰ্মল হৃদয়েৰে পূজা কৰে, লাগিলে সি চিকাৰীয়েই হওক, যি মোৰ চৰণত শৰণ লয়, মই তেওঁক এই সংসাৰৰ পৰা মুক্তি প্ৰদান কৰোঁ। হে পাৰ্বতী, জানিয়েই হওক অথবা অজানিতে হওক, যদি কোনো ভক্ত মোৰ ওচৰলৈ আহে, তেন্তে তেওঁ সকলো পাপৰ পৰা মুক্ত হৈ পৰম মোক্ষ লাভ কৰে। বান্ধৱসকল, এইদৰে ভগৱান শিৱই নিজৰ লীলাৰে এজন চিকাৰীৰ হিংস্ৰ হৃদয়কো কৰুণাৰে ভৰাই তুলিলে। ভগৱান শিৱৰ এই মহান কাহিনী শুনা মাত্ৰকে মানুহৰ মনৰ সকলো পাপ নাশ হৈ যায়। ভগৱান শিৱ মানুহৰ হৃদয়ত বাস কৰে। এই কাহিনীটো শুনা ব্যক্তিৰ ইচ্ছা নিশ্চিতভাৱে পূৰ্ণ হ'ব। বান্ধৱসকল, আমি আশা কৰোঁ যে আমাৰ আজিৰ কাহিনীভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।